নমস্কাৰ অডিঅ' বুকৰ এই ৰোমাঞ্চকৰ পৃথিৱীলৈ আপোনাক স্বাগতম জনাইছো মই পাপলু চেতিয়াই আপুনি শুনিবলৈ আৰম্ভ কৰিছে ষ্টৰী টেল এপ য'ত আপুনি আপোনাৰ প্ৰিয় বিভিন্ন গ্ৰন্থৰ পাঠ শুনা পায় বিভিন্ন জনৰ কণ্ঠত এই মুহূৰ্তত পাঠ কৰিবলৈ লৈছো ৰহস্য সম্ৰাট ৰঞ্জু হাজৰিকাৰ এখনি উপন্যাস দুৰন্ত দস্যু আহকচোন শুনো গোটেই দিনৰ কৰ্মক্লান্তিৰ পাছত দিগন্ত সেইদিনা হস্পিটালৰ পৰা ঘূৰোতে আন দিনতকৈ ৰাতি যথেষ্ট হৈছিল নিশা তেতিয়া ৮ বাজু পৰ্টিকৰ সন্মুখত গাড়ীৰ পৰা নামি ভিতৰৰ ফালে ভৰি আগবঢ়োৱাৰ লগে লগে দিগন্ত থমকি ৰবলৈ বাধ্য হ'ল দীঘল বাৰাণ্ডাখনত ঘূপ মৰা অন্ধকাৰ কোনো শাৰী শব্দ নাই দিগন্তৰ বুকুৰ ভিতৰৰ কোনোবাখিনিত কিহবাই যেন ধৰককৈ খুন্দিয়ালে ডিঙিটো শুকাই গ'ল এনেকুৱাটো কেতিয়াও নহয় সেই কলা আন্ধাৰখিনিৰ মাজত কেইটামান মুহূৰ্ত নিশব্দে প্ৰেতৰ দৰে থিয় হৈ থাকি দিগন্তই অৱশেষত চিঞৰি উঠিল ৰঘু অ ৰঘু আজি কি হ'ল তহঁতৰ ঘৰবোৰ অন্ধকাৰ কিয় সেই সময়ত দিগন্তৰ চকুত পৰিল গাঢ় অন্ধকাৰৰ মাজত এটি ছায়ামূৰ্তি ৰঘু দিগন্তই মাত লগালে সেই মুহূৰ্ততে বাৰাণ্ডাৰ লাইটটো জ্বলি উঠিল আৰু দিগন্তৰ চকুত পৰিল দীঘল বাৰাণ্ডাখনৰ এমূৰত থিয় হৈ আছে ভায়েক হেমন্ত হেমন্ত দিগন্তই ভায়েকক উদ্দেশ্যি মাত লগালে হেমন্তই কোনো উত্তৰ নিদিলে মুখমণ্ডলত গম্ভীৰ ভাৱ বিৰাজমান কি হ'ল আজি গোটেই ঘৰ মৰিহালিৰ দৰে হৈ আছে দেখোন এনেতে দিগন্তৰ পত্নী মালা আহি সেই ঠাইত উপস্থিত হ'ল দিগন্তই প্ৰশ্নবোধক দৃষ্টিৰে মালালৈ চালে মালাই এবাৰ দেউৰেক হেমন্ত আৰু আনবাৰ গিৰিয়েক দিগন্তলৈ চালে আজি তোমালোকৰ কি হ'ল মালা দিগন্তই প্ৰশ্ন কৰিলে মালাই কোনো উত্তৰ নিদি দিগন্তলৈ একেৰাহে চাই থাকিল সেই নিবদ্ধ দৃষ্টিৰ মাজত যেন অনেক কথা লুকাই আছে তোমালোক সকলো বোবা হৈ গলা নেকি উৎকণ্ঠাত দিগন্ত যেন ভাগি পৰে হেমন্তই বোবাৰ দৰে ককায়েকৰ ফালে কিছু সময় চাই থাকি ফুঁফুৱাই ককায়েকৰ কাষেদি ওলাই যাব বিচাৰিলে দিগন্তই হেমন্তৰ হাতখনত থাপ মাৰি ধৰি চিঞৰি উঠিল হেমন্ত এইখন ঘৰত মোৰ স্থান নাই ভগা ভগা মাতেৰে হেমন্তই কলে কি দিগন্তৰ প্ৰশ্নটো অসহিষ্ণু এটা চিৎকাৰৰ দৰে লাগিল তাক এৰি দে দিগন্ত তাৰ দৰে পুত্ৰৰ মোৰ আৱশ্যক নাই তাৰ মুখ চাবলৈ মই ইচ্ছা নকৰো এই মুহূৰ্ততে তাক ওলাই যাবলৈ ক ওপৰৰ মহলাৰ বাৰাণ্ডাৰ একাষে নামি অহা খটখটিৰ ফালে দিগন্তই চালে দেউতাক প্ৰকাশ কলিতা আৰু মাহীমাক খটখটিয়েদি নামি আহি দিগন্তৰ ওচৰত থিয় হ'ল দিগন্তই একো বুজিব নোৱাৰি দেউতাকৰ মুখলৈ চাই ৰল ই এনে কি দুখ কৰিলে যাৰ কাৰণে আপুনি ইয়াক ঘৰৰ পৰা উলিয়াই দিব লগা হ'ল দিগন্তই প্ৰশ্ন কৰিলে এনেতে এখন মটৰ চাইকেল সোমাই আহি ঘৰটোৰ সন্মুখত ৰলহি দেউতাক প্ৰকাশ কলিতা পুনৰ ওপৰৰ মহলালৈ যাবলৈ উদ্যত হ'ল ৰ'ব দেউতা খঙেৰে দিগন্তই কলে দেউতাক থমকি ৰল তৃতীয় পুত্ৰ বসন্ত শিল লগোৱা জোতাৰে খটখট শব্দ কৰি সুৰমূৰকৈ সোমাই আহিল বাপেক ককায়েক ভায়েক নৌবয়েক আৰু মাহীয়েকক এনেদৰে বাৰাণ্ডাত থিয় হৈ থকা দেখি বসন্ত খন্তেক থমকি ৰল তাৰ পাছত প্ৰশ্নবোধক চাৱনিৰে সকলোলৈকে এবাৰ চাই নৌবয়েকৰ ওপৰত দৃষ্টি নিবদ্ধ হ'ল নৌবয়েকৰ গম্ভীৰ মুখখনত একো ধৰিব নোৱাৰি বসন্তই ককায়েক দিগন্তলৈ চালে বসন্ত ককায়েক দিগন্তই মাত লগালে দাদা দেউতাই হেমন্তক ঘৰৰ পৰা উলিয়াই দিছে কিয় জাননে হেমন্তক ঘৰৰ পৰা উলিয়াই দিছে বসন্ত যেন উচপ খাই উঠিল হেমন্ত তই ক দিগন্তই হেমন্তক সুধিলে মই ইয়াত নাথাকো হেমন্তই দৃঢ়তাৰে কলে কিন্তু কিয় যেতিয়ালৈকে এই কালসাপটো আমাৰ ঘৰত থাকে Sample complete. Ready to continue?